নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আৰু আজি তিনিযোৰ কাপোৰ মই দি পঠালোঁ এওঁৰ হাতত, আৰু সেয়ে লৰালৰিকৈ ভিডিঅ' এতিয়া কৰি ৰাখিছোঁ কাপোৰকেইযোৰৰ। আৰু আপোনালোকৰ যদি ভাল লাগে তেন্তে কমেণ্ট কৰি জনাব। বৰগাঁৱত দিব লাগে তিনিযোৰ কাপোৰ, আৰু আগতো তিনিযোৰ কাপোৰ নিছিলে, তাৰপিছত আকৌ আজি তিনিযোৰ দিলোঁ। মোৰ মানে প্ৰথমতে মোৰ বৰমা ছোৱালী বাইদেৱে কাপোৰ এযোৰ নিছিল, আৰু তাৰ পৰা কাপোৰ দেখি আকৌ তিনিজনী বাইদেৱে কাপোৰ নিলে। তাৰপিছত আকৌ তিনিজনী বাইদেউ এয়া কাপোৰ দিম আজি বনোৱা হৈ গ'ল। এওঁৰ হাতত দি খেদাম। এওঁৰ আমাৰ যিহেতু বেলকনাত দোকান আছে, তালৈকে লৈ যাব, আৰু তাৰ পৰা লৈ যাব, ফোন কৰি দিম। আৰু এনেদৰে কাপোৰযোৰ এনেকুৱা লাগিছে কমেণ্ট কৰিব। এনেকৈ এযোৰ দুযোৰকৈ কাপোৰ বিক্ৰী কৰি আছোঁ, আৰু আপোনালোককো লাগিলে কমেণ্ট কৰিব। আৰু এয়া পেকিং কৰি আছোঁ, আৰু মোৰ ওচৰত ভাল পলিথিন নাই, এনেদৰে এটা পলিথিনত ভৰাই দিছোঁ। দোকানত ভাল পলিথিনত ভৰাই কিনে কাপোৰযোৰ দি দিব। আৰু আজি ভিডিঅ'টি কেনেকুৱা লাগিলে কমেণ্ট কৰিব, লগতে আপোনালোকৰ ভিডিঅ'টিত এটা লাইক দি যাব বুলি আশা কৰিছোঁ।